নমস্কাৰ, মোৰ নাম সৰস্বতী বৰ্মন। মই আৰু পুনৰ আজি আমুল লাইফত আহিছোঁ। মই এতিয়া মেংগ' লাচি বনাম। কেনেকৈ বনাম আপোনালোকে চাওক, আহক চাওঁ আহক। এই মেংগ' এইটোতো আৰু আজিকালি আমৰে ছিজন পাওঁ, সেইকাৰণে মই মেংগ' লাচি বনাম। মেংগ' লাগিব, তাত অলপ চেনি আৰু এইটো দৈ, আমুল দৈ, কাজু, পদিনা। আমুলৰ যিহেতু আমৰ ছিজন, আমৰ লেচিকৈ বনাই দিওঁ। চাওঁ এনেকৈ বনাওঁ। আমটো ধুনীয়াকৈ মই ধুই থৈ দিছিলোঁ। এতিয়া মই চেলা কাটি ল'ম ইয়াতে। আমটো ইয়াতে চেলাই ল'ম। গৰমৰ ছিজন, আমৰ জুচকে খাওঁ আহক, ফাৰ্ষ্ট বনাই কিনে খাওঁ। আমখিনি এনেকৈ চেলাই ল'লে ভাল। এনেকৈ লৈ ল'লোঁ। আম ল'লোঁ আৰু ইয়াতে এই আমটো হৈ গ'ল। মই মিক্সি জাৰৰ এটাত আম দি দিলোঁ। গৰমৰ কাৰণে এই লেচিটো খালে চবৰে ভাল, পেটৰ কাৰণেও ভাল। ল'ৰা ছোৱালীবিলাকৰ স্কুলৰ পৰা আহি কিনে এই আমৰ লেচি বনাই দিলে ভাল হয়, পেট ঠেটবিলাক ভালে থাকে। এতিয়া এইটো আমুল দৈ, আমুল দৈ তাতে আমটো মিঠায়ে মানে ধৰি লোৱা, আৰু চেনি 2 চামুচ চেনি দিলে ভাল, মিঠা লাগিব। 3 চামুচ বাৰু দিলোঁ। তাত কাজু দি দিলোঁ, কাজু, পদিনা আছে, এইটো পদিনাও দি দিলোঁ। এতিয়া পদিনাটোৰ চেণ্টৰ কাৰণে ভাল, পদিনা দিব লাগে। ধৰি লওক অকণমান পানীও দি দিলোঁ। তাৰপিছত এই সকলোবোৰ মিক্স লগাই কিনে
এয়া মিক্সিত পেষ্ট কৰি লওঁ। পেষ্টটো আৰু অকণমান দিওঁ। বগা প্লেটত এখনত দেখিবলৈ ধুনীয়াকৈ এই অকণমান নিমখ দি দিলোঁ। অকণমান পেষ্টটো অলপমান ডাঠ হৈছে, ডাঠ হ'লে অলপ পানী দিব পাৰে। পানী দি কিনে পেষ্টটো অকণমান মাৰি লওঁ। এতিয়া ধুনীয়া হৈছে, এতিয়া খালেতো নহ'ব, অলপ দেখাটো ভাল হ'ব লাগিব। এনেকৈ এতিয়া ইয়াত লাচিটো অলপ ঠাণ্ডাৰ কাৰণে ইয়াত মই কেইটুকুৰমান আইচ দি দিলোঁ। এতিয়া মোৰ প্ৰস্তুত হ'লেই আৰু এতিয়া পদিনা পাত দি দিওঁ। প্ৰস্তুত হৈ গ'ল। মোৰ আমৰ লিচি প্ৰস্তুত হয়ে। আপোনালোকে হ'ল এতিয়া আপোনালোকে যিকোনো আমে বনাব পাৰি, পেটৰ কাৰণে ভাল। মিঠা টেঙা বুলি নহয়, যিকোনো আমে এইটো আমৰ লাচি। গৰমত ক'ৰবাৰ পৰা আহিলে এনেকুৱা এগিলাচ খালে পেটবিলাক ঠাণ্ডা হৈ থাকিব।
গতিকে মই আমৰ লেচিটো এনেকৈ বনালোঁ। গৰমৰ বতৰত এনেকৈ আপোনালোকেও খাবলৈ চেষ্টা কৰিব। আজিলৈ ইমানতে, বাই বাই।